Hello students, তোমালোক আটাইকে ইংলিশ জ্ঞান একাডেমি চেনেললৈ আদৰণি জনাই আজিৰ ভিডিওটো আৰম্ভ কৰিব লৈছো। আজি আমি প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন আসাম পুলিচ AVUB এক্সামৰ আমি প্ৰিভিয়াস ইয়াৰ বা আগৰ অকল এক বছৰ নহয় কেবা বছৰ কুৱেশ্যন বিলাক ষ্টাডি কৰি তাৰ আধাৰত এই বছৰ আহিব পৰা সম্ভাৱ্য কুৱেশ্যনৰ মডেল মই একেবাৰে এক্সাক্ট কুৱেশ্যন নাই কোৱা মডেল আমি আলোচনা কৰিব লৈছো। ফাৰ্স্ট কুৱেশ্যনটো আমি চাও। চুজ the action word from the options. অপশন দিয়া আছে advice, announcement, sweep, cruel. অৰ্থাৎ ইয়াত আমাক action word লিখিবলৈ কৈছে বাছিবলৈ কৈছে ইয়াত দিয়া চাৰিটা অপশনৰ ভিতৰত আমি জানো যে শুদ্ধ অকল এনসাৰ মই আলোচনা নাই কৰা। Action word বুলি ক'লে কি বুজিম action word প্ৰায় আমাৰ ভার্ব বুলি আমি ক'ব পাৰো প্ৰায় অকনমান ডিফারেন্স এটা আছে সদায় ভার্ব বিলাক আমি দুই ধৰণৰ পাম এটা হল স্ট্যাটিভ ভার্ব আৰু আনটো হৈছে ডাইনামিক ভার্ব। এতিয়া আমি কিন্তু ভার্ব বুলি ক'লে দুইটাক একেলগে বুজো স্ট্যাটিভ মানে যিবিলাক বি ভার্ব আছে হেভ ভার্ব আছে হয় থকা বা হোৱা অৰ্থ বুজোৱা ভার্ব বিলাক আছে যিবিলাকে কোনো একশন নকৰে সেইবিলাকো ভার্ব কিন্তু একশন ওয়ার্ড ক'লে একশন কৰা বা কাম কৰা বুজোৱা হ'ব লাগে। তো ইয়াত যিমানখিনি আছে প্ৰথম অপশনটো এডভাইস এটোতো আমাৰ নাউন হল অ্যানাউন্সমেন্ট নাউন হল সুইপ আছে আৰু ক্ৰুয়েল আছে। তো আমাৰ সুইপ মানে সুইপাৰে যেটো কাম কৰে অৰ্থাৎ খাৰা সাফা কৰা ঘৰ খৰা এনেকুৱা সুইপ কৰা গতিকে এই অপশনটো সি সুইপটো হৈছে আমাৰ একশন ওয়ার্ড। আৰু এটা ইয়াত দিয়া আছে অপশন পাৱাৰ ইন্টেলিজেন্ট কাইন্ড আৰু পে তাৰ ভিতৰত আমাৰ একশন ওয়ার্ড কোনটোৱে কাম কৰা বুজাইছে পাৱাৰ অকল নাম বুজাইছে শক্তিক ইন্টেলিজেন্ট কোৱালিটি বুজাইছে মানুহৰ কাইন্ড হেতুও কাইন্ডনেস থকা কাইন্ড থকা মানুহৰ কথা বুজাইছে টু পে মানে হৈছে পেইড কৰা আমি যে পেইড বুলি লিখো কোনোবাই দিলে টু পে মানে হৈছে দিয়া গতিকে অপশন ডি পে টু হৈছে আমাৰ একশন ওয়ার্ড। টু নেক্সট এটো হল এক ধৰণৰ কুৱেশ্যন এই দুটা আৰু দুটা আমি এক ধৰণৰ লম হেতু হৈছে a group of lions is called option দিব pack, herd, pride, school গতিকে লায়নৰ গ্ৰুপটো কি ক'ব এইখিনিৰ এই অপশন কিটাৰ ভিতৰৰ পৰা আমাৰ শুদ্ধটো এনসাৰটো হ'ব pride হলে গ্ৰুপ অফ লায়ন অৰ্থাৎ এটো গ্ৰুপ অফ লায়ন কৈছে টু কালেক্টিভ নাউন খুদিছে টু প্ৰাইড এনেকেও হ'ব পাৰে আৰু একেটা কুৱেশ্যন এনেকেও দিব পাৰে the collective noun of snakes is called হাপৰ গ্ৰুপটো দলটোক একেলগে কি বুলি কয় অপশন দিয়া আছে soul, den, herd, flock গতিকে হাপৰ গ্ৰুপটো কি বুলি কোৱা হয় den কোৱা হয় গতিকে শুদ্ধ আনসাৰটো হ'ব den অপশনটো। নেক্সট এটো হৈছে আমাৰ কালেক্টিভ নাউনৰ তাৰ পিছত আমি পৰীক্ষাত অহা দেখিছো আইডেন্টিফাই the synonym of alike অপশন দিছে same, differ, unlike, oppose synonym লিখিব দিছে একেই গতিকে আমি alike ওয়ার্ডটো লাইকৰ পৰা হৈছে like মানে দৰে একেই দেখাত গতিকে ইয়াত থকা অপশন এ টু same টু শুদ্ধ হ'ব। তোমালোকে কুৱেশ্যনটো দেখাৰ পিছত পজ কৰি নিজে আইডিয়া কৰিবা যথেষ্ট প্ৰেক্টিস হ'ব। আৰু তেনেকুৱা এটা আছে সিনোনিমে লৈছো আমি চুজ the synonym of praise from the option দিয়া অপশনৰ পৰা প্ৰেইজৰ সিনোনিম লব লাগে অপশন দিছে degrade, humiliate, dignify, mock হলে গতিকে ইয়াত আমাৰ প্ৰেইজ প্ৰশংসা কৰা উচ্চ ওপৰলৈ নিয়া অলপ স্থান যিমানটো তেওঁ যেনেকুৱা কোৱালিটিৰ মানুহ প্ৰশংসা কৰিছে গতিকে ডিগ্ৰেড হ'ব নোৱাৰে ডিগ্ৰেড মানে গ্ৰেড টু তললৈ অনা হিউমিলিয়েট মানে অপমান কৰা হেতু হ'ব নোৱাৰে ডিগনিফাই আৰু মক হ'ব নোৱাৰে মকটো আমি মক টেষ্ট দিও তাৰ মানে ডুপ্লিকেট নিচিনা হলে মক টেষ্ট এনে প্ৰেক্টিস কৰা নিচিনা এক্সাক্ট টেষ্ট নহয় মক টেষ্ট দিছো গতিকে এটো হ'ব নোৱাৰে গতিকে ডিগনিফাই কৰাটোক প্ৰেইজ বুলি কয় তাৰ সিনোনিম অপশন সি থকা ডিগনিফাই হ'ব। তেনেকৈ আমি এইবাৰ সিনোনিম নহয় এবাৰ লব বিচাৰিছো এন্টোনিম দুটা
which is the antonym of ancestor ancestor or antonym yat option dise ancient descendant old generation to ancestor mane পিছৰ খিনিক বুজোৱা হৈছে হলে ancestor মানে পূৰ্ব পুৰুষ আগৰ মানুহ গতিকে আমাক পাছৰ খিনি আহিব লগিয়া খিনি লাগিব টু এনসিয়েন্ট হ'ব নোৱাৰে যেনেকে ওল্ড হ'ব নোৱাৰে জেনাৰেশন টু বেলেগ বস্তু হয় হলে গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব ডিসেন্ডেন্ট তেনেকে আৰু এটা লৈছো চুজ দ্য এন্টোনিম অফ অ্যাটাক অ্যাটাকৰ সিনো এন্টোনিম লিখিব দিছে তো অপচন দিছে ডিফেন্ড ডিফিট লুজ আৰু এনিমি গতিকে অ্যাটাক মানে আক্ৰমণ কৰা তাৰ উল্টাটো হৈছে ডিফেন্ড গতিকে ইয়াৰ এন্টোনিম ডিফেন্ড অপচন এ টো শুদ্ধ অপচন তেনেকে এই কিটা তাৰ মানে আমি যি কিটা আলোচনা কৰিছো পৰীক্ষাত এইবোৰে আহিব অ্যাকশন ওয়ার্ড বিলাক লিখিব আহিব পাৰে কালেক্টিভ নাউন লিখিব আহিব পাৰে এন্টোনিম আৰু সিনোনিম এই কিটা আমি এতিয়া লৈকে চাইছো তাৰ পিছত এনেকুৱা কোৱেশ্চন আহিব which word would you replace for the underlined word to reverse the meaning of the sentence হলে বাক্যটোৰ অৰ্থটো ৰিভার্স কৰাবৰ কাৰণে উল্টা কৰিবৰ কাৰণে যেটো আন্ডারলাইনত দিয়া ওয়ার্ড আছে তাক আমি উল্টাই লিখিব লাগে তো হেতু ওয়ার্ডৰ অপোজিট লিখিলে হল তাৰ মানে this is the best story in the book অপচন দিছে good bad worst আৰু better to bestৰ লগত একেবাৰে উল্টা হ'ব লাগিব তো ইয়াত good হৈছে bestৰ গুডৰ পৰাই বেস্ট হৈছে অৰ্থাৎ গুড হৈছে পজিটিভ ডিগ্ৰী বেস্ট হৈছে সুপাৰলেটিভ ডিগ্ৰী গতিকে একে একে বুজাই যদিও এক্স্যাক্টলি নবুজাই তো এটো একেবাৰে ৰিভার্স নহব বেড বেস্টৰ অলপ অপোজিট হয় গুডৰ হে অপোজিট হ'ব বেড আৰু বেটাৰটো তেনেকে গুডৰ লগত মিলি আছে কিন্তু বেস্টৰ অপোজিট নহয় গুড আৰু বেস্টৰ মাজৰ অৰ্থাৎ এটো কম্পাৰেটিভ ডিগ্ৰী বেটাৰ গতিকে ইয়াত আছে worst হৈছে বেস্টৰ অপোজিট অৰ্থাৎ বেস্ট হৈছে গুডৰ সুপাৰলেটিভ ডিগ্ৰী তেনেকে বেডৰ সুপাৰলেটিভ ডিগ্ৰীটো হৈছে worst আটাইতকে ভাল আৰু আটাই হৈছে বেস্ট আৰু আটাইতকে বেয়া হৈছে worst গতিকে ইয়াত ৰিভার্স কৰিবলৈ আমি বেস্টৰ ঠাইত অপচন সি থকা worst লিখিব লাগিব তাৰ লগত সব পাজলত পেলাবলৈ এনেকেও কোৱেশ্চন আহিব which word would you replace for the underlined word to reserve অথনি রিভার্স আসিলে ওলোটা এতে রিজার্ভ মানে বসাই থোৱা হলে সংৰক্ষণ কৰা অৰ্থাৎ তাকে রিজার্ভ বুলিও দিব পাৰে ৰিটেইন বুলিও দিব পাৰে একে অৰ্থত হ'বলৈ ৰিটেইন the meaning of the sentence গতিকে ইয়াত থকা সেন্টেন্সৰ মিনিংটো একে ৰাখিবৰ কাৰণে আমি কোনটো ওয়ার্ড আমি ৰিপ্লেস কৰিম অপচনত দিয়া sentence to is he is more intelligent than his classmates hale classmates bilagot koi beshi intelligent to intelligent mane more wise etu to word ei bhul likhibo শুদ্ধ holeten jodi he wiser holeten more wise to na thake wiser thakibo yat more intelligent ase tar mane comparative degree ase to wiser hola hole holeten tar pisot eitu next option ase wiser তাৰ পিছত আছে শার্প আৰু ক্লেভাৰ গতিকে একেবাৰে আমি মিনিংটো একেই থবৰ কাৰণে আমি কি কৰো মোর ইন্টেলিজেন্ট দেন অৰ্থাৎ কম্পাৰেটিভত আছে আমি কম্পাৰেটিভৰ ওয়াইজাৰ আমি ইয়াত অপচন বি টো শুদ্ধ হ'ব হেতু বাছিব লাগে তো আমি ৰিভার্স নে ৰিজাৰ্ভ বা ৰিটেইন হেতু চাব লাগিব দেই নেক্সট আমি আৰু এটা আলোচনা কৰিব বিচাৰিছো which is not the collective noun for students স্টুডেন্টৰ গ্ৰুপটো কি বুলি কোৱা নহয় মানে আমি কওঁ যে দল ছাত্ৰৰ দল তো কোনটো কালেক্টিভ নাউন নহয় স্টুডেন্টছৰ কাৰণে অপচন কিটা আছে ক্লাস গ্ৰুপ কোহৰ্ট আৰু স্কুল পজ কৰি ভাবাচোন কোনটো এটো কালেক্টিভ নাউন নহয় তিনিটাই কালেক্টিভ নাউন স্টুডেন্টৰ অকল এটা নহয় তো তোমালোকে নিশ্চয় অপচন সি থকা কোহৰ্ট কবা কিন্তু হেতু ভুল হ'ব ইয়াৰ collective student or collective noun নোহোৱা অপচনটো হৈছে অপচন বি অৰ্থাৎ গ্ৰুপ স্টুডেন্টৰ দলটো গ্ৰুপ নকয় ক্লাস বুলিও কোৱা হয় কোহৰ্ট বুলি কোৱা হয় স্কুল বুলি কোৱা হয় ক্লাস অফ স্টুডেন্টস কোহৰ্ট অফ স্টুডেন্টস আৰু স্কুল অফ স্টুডেন্টস কোৱা হয় কিন্তু গ্ৰুপ অফ স্টুডেন্ট নকয় গতিকে এটো বৰ পাজলত পেলোৱা কোৱেশ্চন হয় নেক্সট আমি
আলোচনা আৰু এটা কুৱেশ্যন কৰিব বিচাৰিছো which one of the following is incorrect ইয়াত চাৰিটা অপচন দিছে কোনটো ভুল হয় হলে অপচন দিয়া আছে ইয়াত lady ladies অৰ্থাৎ সিঙ্গুলাৰ আৰু প্লুৰেল কৰিছে women women deer deer mouse mouses ইয়াতো তেনেকৈ পাজলত পেলাবলৈ দিছে সোৱা বহুতে পজ কৰি যদি তোমালোকে চাবা বহুতে হয়তো ডিয়েৰ ডিয়েৰ একে হৈ আছে গতিকে এটো প্লুৰেল নাই হোৱা বাকি কিটা প্লুৰেল হৈ আছে বুলি ভাবিব পাৰে আসলতে ডিয়েৰৰ সিঙ্গুলাৰ প্লুৰেল একেটা হয় গতিকে এটো ভুল নাই ভুলটো হৈছে মাউসৰ মাউসেস দিছে এনেকে প্লুৰেল নকৰে মাউসৰ প্লুৰেল ফৰ্মটো হৈছে মাইস হলে এম আই সি ই গতিকে ইয়াত মাইস অপচন দিয়া নাই গতিকে এইটোৱে আমাৰ incorrect option তো এই ধৰণৰ আমাৰ ভুল শুদ্ধ যেন লগাটো ভুল হ'ব পাৰে একদম কেয়াৰফুল হ'ব লাগে এইবিলাক নতুনকে যদি কিবা পাইছা কেয়াৰফুলি তাক ষ্টাডি কৰিবা হলে আৰু তোমালোকক find out the incorrect correctly spelled word ইয়াত চাৰিটা অপচন received চাৰিটা দিয়া আছে তাৰ ভিতৰত অকনমান ভালকে চালে দেখিবাই যে এটো অপচন বি থকা received শুদ্ধ অপচন ঠিক এনেকুৱা কেইটামানহে আমি টাইপ চালু আৰু বহুত টাইপ বাকি আছে একেটা ভিডিওত সম্ভৱ নহয় নেক্সট ভিডিওত মই একদম নিশ্চিতভাৱে দি আছো বাকি টাইপ বিলাক একদম আধৰুৱা হল এটো কমপ্লিট বুলিটো একেবাৰে না ভাবিবা কমপ্লিটটো নহয় অকল মডেলৰ কাৰণেও কমপ্লিট নাই হোৱা আমি যিমান বোৰ ইংলিশৰ টাইপৰ পৰা আহিব কোৱেশ্যন আমি গোটেই নোৱাৰিছো এতিয়া নেক্সট ভিডিওটো লাগিব গতিকে নেক্সটত দি আছো যদি ভাল পোৱা এইখিনিত কিবা পাইছা তেতিয়া হলে লাইক এটা কৰি দিবা মই গম পাম যে কিমান ভাল হৈছে ভিডিওটো বা কিমান কামৰ হয়